নমস্কাৰ এই মুহূৰ্তত অসমৰ লাখ লাখ মহিলাসকললৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰৰ ঘোষণা অনুযায়ী অহা 10 এপ্ৰিল তাৰিখে অসম চৰকাৰে অসমৰ লাখ লাখ মহিলাসকলৰ বেংক একাউণ্টত সোমাই দিব কেইখনমান চৰকাৰী আঁচনিৰ ধন। তো কোন কেইখন আঁচনি টকা অসম চৰকাৰে নতুনকৈ অহা 10 এপ্ৰিল তাৰিখে ৰিলিজ কৰিব যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে এনেকৈ এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে বিতংভাৱে আপোনালোকক জনাই দিছোঁ। ইয়াতে লিখা আছে আৰ্তজনৰ কাষত অসম চৰকাৰ প্ৰগতিৰ দিশত, ৰাজ্য আমাৰ 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন। উপকৃত হিতাধিকাৰী 43,20,965। তাৰপিছত কোৱা হৈছে প্ৰতিমাহে ধন আদায় দিয়ে 384.5 কোটি টকা। প্ৰতিমাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টলৈ প্ৰাপ্য ধন। ইয়াৰ লগতে কোৱা হৈছে ইন্দিৰামেৰী সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনিত যিসকল মহিলাৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাক প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ 1250কৈ টকা। ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। প্ৰতি মাহৰ 10 তাৰিখে অসম চৰকাৰে 43,20,965 গৰাকী দুখীয়াৰ বেংক একাউণ্টত এইকেইখন আঁচনি টকা প্ৰদান কৰে। তো কোন কেইখন আঁচনি টকা প্ৰদান কৰে এটা এটাকৈ আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো আঁচনিবোৰৰ ভিতৰত কোৱা হৈছে অৰুণোদয়, শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি, ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন আঁচনি, বিধৱা পেঞ্চন আঁচনি আৰু বৃদ্ধ পেঞ্চন আঁচনি। এইকেইখন আঁচনিৰ উপৰি ইন্দিৰামেৰী সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনিত যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়াক অৰুণোদয় আঁচনি 1250কৈ টকা প্ৰদান কৰিব। তো আপোনালোকৰ নাম যদি এইবোৰ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনালোকে চৰকাৰী ধন লাভ কৰিব।